নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক টপ জবছলৈ আজিৰ ভিডিঅ'টো আপোনালোকে যিসকলে আগৰ ভিডিঅ'সমূহ চাইছে নিশ্চয় আপোনালোকে গম পাইছে যিহেতু প্ৰত্যেকখন অসমৰ গাঁৱতে যিহেতু বহুতখিনি পদ বা বহুতখিনি ভেকেঞ্চি মুকলি হৈছে প্ৰত্যেকটো গাঁও পঞ্চায়তৰ ফালৰ পৰা আৰু সেইসমূহ কি পোষ্ট ওলাইছে কেনেকুৱা কি ধৰণৰ পোষ্ট ওলাইছে বা কোনে আবেদন কৰিব পাৰিব বা কেনেকুৱা কি ধৰণৰ চেলাৰী হ'ব সবিশেষ মই আপোনালোকৰ বহুতখিনি ভিডিঅ' যিহেতু বনাইছোঁ আপোনালোকে যিসকলে চোৱা নাই তেওঁলোকে মোৰ চেনেলটোত ভিজিট কৰিলে আগৰ ভিডিঅ'খিনি আপোনালোকে ধুনীয়াকৈ চাব পাৰিব য'ত আপোনালোকে ধুনীয়াকৈ বুজি পাব আৰু কেনেকৈ আবেদন কৰিব লাগিব সবিশেষ আপোনালোকৰ তাত কোৱা আছে আজিৰ ভিডিঅ'ত মই আপোনালোকক কম যে কেনেকৈ আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব বা কি বহুত নাজানিবলগীয়া কথা আপোনালোকে এই ভিডিঅ'ৰ দ্বাৰা জানিব পাৰিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব ওলাইছোঁ যিসকলে প্ৰথমবাৰ মোৰ চেনেলটোত ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি অল কৰি দিব এনেকুৱা ধৰণৰ জব আপডেট বা জব ৰিলেটেড ভিডিঅ'বিলাকৰ কাৰণে আৰু ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপৰ গ্ৰুপ আৰু টেলিগ্ৰামৰ গ্ৰুপকেইটাত জইন হৈ ল'ব যাৰ দ্বাৰা আপোনালোকে ইয়াত যোনখন আপোনালোকৰ ফৰ্মৰ কথা ক'ম সেই ফৰ্মখন আপোনালোকে সেই গ্ৰুপকেইটাৰ যদি জইন হৈ থাকে এই গ্ৰুপকেইটাৰ দ্বাৰা আপোনালোকে পাই যাব যিহেতু সেই গ্ৰুপকেইটাত আপোনালোকৰ এই ফৰ্মখন প্ৰিণ্ট কৰি থৈছে যাৰ দ্বাৰা আপোনালোকে সহজতে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড কৰি প্ৰিণ্ট কৰি আপোনালোকে সেই ফৰ্মখিনি ফিল আপ কৰিব পাৰিব তেন্তে বলক এতিয়া ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ ভিডিঅ'টোৰ ফালে আগবঢ়াৰ আগত আপোনালোকে কৈ লৈছোঁ এই ভিডিঅ'টো হৈছে আপোনালোকৰ যিহেতু অসমৰ প্ৰত্যেকখন গাঁও পঞ্চায়তৰ ফালৰ পৰা যিটো পদসমূহ মুকলি হৈছে যাৰ আপোনালোকে আয়ুৰ মিত্ৰ বুলি কয় আৰু আপোনালোকৰ তাত তেনেকৈ ASM অৰ্থাৎ আয়ুৰ স্বাস্থ্য মিত্ৰ প্ৰথম পৰ্যায়ৰ যোনটো চাকৰি আৰু এটা হৈছে আপোনালোকৰ ছুপাৰভাইজাৰ মই কৈছোঁ যিহেতু 6টা পদ মুকলি হ'ব 6জনৰ ভিতৰতে আপোনালোকৰ এজনক চিলেক্ট কৰি ছুপাৰভাইজাৰ পেড দিয়া হ'ব আৰু এই এখন এনেকুৱা ধৰণৰ ফৰ্ম পাব যিখন আপোনালোকে গ্ৰুপটোত আপোনালোকে যদি জইন হৈছে তেওঁলোকে গম পাইছে সেই ফৰ্মখন আপোনালোকে গ্ৰুপত সহজতে পাই যাব আৰু এইখিনিতে এটা কথা ক'বলৈ লৈছোঁ যিসকলে টেলিগ্ৰামত জইন হ'লে টেলিগ্ৰামতো জইন হ'ব যাৰ দ্বাৰা আপোনালোকে য'ত সুবিধা হয় তাৰ দ্বাৰা আপোনালোকে এই ফৰ্মখন ধুনীয়াকৈ লৈ ল'ব পাৰিব দুইটা গ্ৰুপতে যিহেতু এই ফৰ্মখন প্ৰিণ্ট কৰি থোৱা আছে আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কৈছোঁ যে আপোনালোকে এই পদসমূহৰ কাৰণে যিহেতু আপোনালোকৰ বহুতে মোক সুধি আছে যে ছাৰ বা দাদা কেনেকৈ আমি এপ্লাই কৰিম বা কেনেকৈ আপোনালোকৰ আমি পঞ্চায়তত সুধিছোঁ খবৰ পোৱা নাই বা এইখিনিতে আপোনালোকে কৈ লৈছে যে আপোনালোকৰ ব্লকতো তেনেকুৱা ধৰণৰ হোৱা নাই এই পদসমূহৰ কাৰণে যিহেতু আপোনালোকৰ ক'লৈকো যাব নালাগে আপোনালোকৰ গাঁও পঞ্চায়তৰ দ্বাৰাই আপোনালোকৰ এই খবৰসমূহ পাব য'ত আপোনালোকে এই পদসমূহৰ বিষয়ে সবিশেষ আপোনালোকক জনাব যে এনেকুৱা ধৰণৰ আয়ুৰ মিত্ৰ বুলি এনেকুৱা ধৰণৰ পদ মুকলি হৈছে য'ত আপোনালোকৰ ইমানটা পদ আছে য'ত এনেকুৱা এখন ফৰ্ম আপোনালোকে তেতিয়াহে আপোনালোকে ফৰ্মখিনি ফিল আপ কৰি ক'ত দিব লাগিব তেওঁলোকে সবিশেষ কৈ দিব যাৰ দ্বাৰা আপোনালোকে সেই তেওঁলোকে য'ত দিবলৈ ক'ব তাতে আপোনালোকে ফৰ্মখিনি দিয়াৰ পিছতে আপোনালোকৰ যি চিলেকশ্যন প্ৰচেছ বা চিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব আৰু চবতকৈ ভাল কথাটো হৈছে এই পদসমূহৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ বা 12 পাছ যিসকলে কৰিছে তেওঁলোকে আপোনালোকে সকলো হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰী বা সকলো কেণ্ডিডেটে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব যথেষ্ট ভাল এটা চেলাৰী হ'ব আৰু নিজৰ গাঁৱত থাকি আপোনালোকে এই কামসমূহ কৰিব পাৰিব যিহেতু সেইটো এটা বহুত ধুনীয়া কথা বা সোণালী সুযোগ বুলি ক'ব লাগিব কাৰণ চেলাৰীটো আপোনালোকৰ ষ্টাৰ্টিং 12,000 মানৰ পৰা হ'ব আৰু 12,000 টকা যিহেতু আপোনালোকে নিজৰ ঘৰৰ ওচৰৰ যিকোনো বা তেনেকুৱা ৰোগীক কেনেকৈ কি কৰিব বা আয়ুৰ মিত্ৰৰ বিষয়ে মই সবিশেষ কৈ থোৱা আছে হ'লেও আকৌ এবাৰ এই ভিডিঅ'ত কৈছোঁ যে আয়ুৰ মিত্ৰৰ দ্বাৰা আপোনালোকে মানে কেনেকৈ আপোনালোকে ঘৰুৱা বা আয়ুৰ্বেদিক প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকে কেনেকৈ ৰোগ নিৰাময় কৰিব পাৰি বা যোগাসন বা তেনেকুৱাবিলাকৰ ওপৰতে আপোনালোকৰ শিক্ষা দিয়া হ'ব আৰু যিবিলাক আপোনালোকে জনসাধাৰণক বা গাঁওবাসীক আপোনালোকে দিহা পৰামৰ্শৰ দ্বাৰা আপোনালোকে তেওঁলোকক সজাগ কৰিব লাগিব যে বেমাৰৰ লগত আমি কেনেকৈ যুঁজিব লাগিব বেমাৰৰ পৰা কেনেকৈ প্ৰতাৰণা পাম বা বেমাৰৰ পৰা আমি কেনেকৈ মানে ৰোধ কৰিব পাৰিম বেমাৰসমূহ সেই তেনেকুৱাবিলাকৰ ওপৰত আপোনালোকৰ ট্ৰেইনিং হ'ব 4 মহীয়া তাত য'ত আপোনালোকক মই কৈছোঁ আগৰ ভিডিঅ'কেইটাত কেনেকৈ কৈছোঁ আপোনালোকে যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই আপোনালোকে ধুনীয়াকৈ চাই ল'ব য'ত সবিশেষ আপোনালোকে জানিব পাৰিব যে কেনেকৈ কৰিব লাগিব ক'ত কৰিব লাগিব সবিশেষ মই সেই ভিডিঅ'কেইটাত কৰি থোৱা আছে আপোনালোকে ধুনীয়াকৈ তাত গৈ পিনে আপোনালোকে চেনেলটোত ভিজিট কৰিলে ভিডিঅ'কেইটা পাই যাব ধুনীয়াকৈ চাব আৰু ইয়াৰ লগতে আপোনালোকে বহুতখিনি যিহেতু পদ মই কৈছোঁ যে প্ৰত্যেকখন গাঁৱতে 6টাকৈ পদ মুকলিছে গাঁৱত অৰ্থাৎ গাঁও পঞ্চায়তৰ ফালৰ পৰা 6টা পদ মুকলিছে সেইকাৰণে আপোনালোকে যিমান পাৰে গাঁও পঞ্চায়তসমূহ বা বিভিন্ন আপোনালোকে খবৰ ৰাখিব আৰু আপোনালোকে ব্লকৰ যোনজন সেইজন ইতিমধ্যে হৈছে বুলি শুনিছোঁ তো আপোনালোকে যদি পাৰে তেতিয়া আপোনালোকে সেই ব্লকৰ পৰাই আপোনালোকৰ যোনজন BM অৰ্থাৎ ব্লক মেনেজাৰ যোনজন আহিব তেওঁলোকে আপোনালোকৰ পঞ্চায়তত খবৰ দিব আৰু পঞ্চায়তৰ ফালৰ পৰা তেতিয়া আপোনালোকৰ এই জবটোৰ বিষয়ে আপোনালোকে খবৰ পাব যাৰ দ্বাৰা আপোনালোকে তেতিয়াহে আপোনালোকে এই ফৰ্মসমূহ ক'ত জমা দিব লাগিব কি কৰিব লাগিব সবিশেষ জানিব পাৰিব আৰু যদি কিবা জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰিব আৰু গ্ৰুপকেইটাত আপোনালোকে জইন হৈ ল'ব আৰু সবিশেষ যদি মই কিবা আপডেট পাওঁ নিশ্চয় আপোনালোকক মই জনাম সেইকাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে আমাৰ লগত জুৰি থাকিব বা জইন হৈ থাকিব ধন্যবাদ।